সেই বন্ধুসকল আকৌ এবাৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ পেলাই। আপোনালোকে চাব পাৰিছে বতা চৰাই, এইবোৰ চাওক বতা চৰাই কইলবাট বুলি কয়। কইলবাট আপোনাৰ বহুত আছিল, ফাৰ্ম পৰা ভৰ্তি হৈছিল, আধা বিক্ৰী কৰিছোঁ, আধা আছে। চাব পাৰিছে কইলবাট। আপোনাৰ যদি ফাৰ্ম খুলিব খোজে তেওঁলোকক কণ্টেক্ট কৰিব, কইলবাট পাই যাব। বৰ্তমান আপোনাৰ কইলবাটটো পৰা চলি আছে আমাৰ অসমত, মানুহে পৰা পচন্দ কৰে কইলবাটটো। ইয়াৰ মাংসটো বহুত উপকাৰী হয়। আৰু আপোনাৰ আৰু এটা মাল দেখোঁ আপোনাৰ, এইটো ইউৰোপিয়ান জাইন্স কটনিছ কইলবাট বুলি কয়। এইটো মাল আপোনাৰ বহুত ডাঙৰ হয়। আপোনাৰ এইটো যেন আপোনাৰ ধৰক না এইটো 200 গ্ৰাম হয় বা 220 গ্ৰাম হয়, সেইটো আপোনাৰ পূৰা 500 গ্ৰাম কৰি হ'ব, আধা কেজি ওজনৰ হ'ব। এইটো এই মালটো আপোনাৰ লগত দেখাওঁ। এইটোৰ বয়স আজি আপোনাৰ 27 দিন হ'ব, 27 দিন বয়স হ'ব। এইবোৰ বগা হয়, অকল বগা। এইটো পোৱালি আপোনাৰ 3 ধৰণৰ কালাৰ আছে, এটা বগা হয় আৰু তাৰমানে এইটো কালাৰ, এইটো চাব পাৰিছে, এইটো কালাৰ, এইটো কালাৰ আৰু অকল কলা আছে, সেই যে অকল বগা হয়। এইসব মাথাতে বস্তু, মাথাত চাওক, মাথাত আপোনাৰ কিবা কলা কলা আছে, বগা হয় অকল। এইটো ইউৰোপিয়ান বুলি কয়, ইউৰোপিয়ান জাইন্স কটনিছ কইলবাট বুলি কয়। এইটো এটা কালাৰ, এইটো কালাৰ আৰু কলা এটা আছে, এইটো কলা আছে, এইটো কলা কালাৰ চাব পাৰিছে আপোনালোকে, কিমান ধুনীয়া দেখাত। এইবোৰ আপোনাৰ বয়স হৈছে আপোনাৰ 27 দিন হ'ল আৰু আপোনাৰ 10-15 দিন গ'লে কণী পাৰিব আৰু ডাঙৰ কৰিব, ডাঙৰ হোৱাই নাই। এইটো চাওক কিমান ডাঙৰ, এইটো চাওক কিমান ডাঙৰ, আৰু এইটো আপোনাৰ সেইবোৰ চাওক কিমান ডাঙৰ, একে চাইজ হৈ গৈছে। সেইবোৰ আপোনাৰ বয়স হ'ল আপোনাৰ, এইবোৰৰ বয়স আজি পৰা 2 মাহ হৈ গ'ল এইবোৰ, আৰু এইবোৰৰ বয়স আজি 27 দিন। চাওক ডাঙৰ এনেকুৱা ডাঙৰ হৈছে, আৰু ডাঙৰ হ'ব এইটো, 400 গ্ৰাম প্লাছ হ'ব এইটো, 500 গ্ৰাম হৈ যাব, 500 গ্ৰাম মান চাইজ কিমান ডাঙৰ। চাব পাৰিছে। কাৰোবাৰ যদি লাগে আপোনাৰ কইলবাট কণ্টেক্ট কৰিব। বৰ্তমান আপোনাৰ এই ইউৰোপিয়ান কইলবাটটো নাপাব, এইটো কাৰণে দেৰি হ'ব। বৰ্তমান কণী পাৰা নাই, কণী পাৰিলে আপোনাৰ ইনভাৰ্টাৰ মেচিনত দিলে আমি চানাটো দিব পাৰিম। এইটো নাপায়, সেইবোৰ পাই যাব, এইবোৰ কইলবাট পাই যাব। কইল ষ্টকত আছে, কণী আছে, চানা আছে, এই চব কণী।